প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাত জড়িত হয় কেন্দ্ৰীয় চৰকাৰৰ দ্য নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেডৰ লগত। মুম্বাইত তেওঁলোকৰ হেডকোৱাৰ্টাৰ। ইয়াত এডমিনিষ্ট্ৰেটিভ অফিচাৰ পদ খালী হৈছে চমুকৈ AO, আৰু ইয়াৰ বাবে গ্ৰেজুৱেশ্যনৰ বাহিৰে একো নালাগে। অন্যান্য স্পেচিয়েলিষ্ট পদো বাৰু খালী হৈছে, কিন্তু মই মাত্ৰ য'ত গ্ৰেজুৱেশ্যনহে লাগে তাৰ কথা ক'ম। অফিচিয়েল ৱেবছাইট হৈছে www.newindia.co.in। আৰু যদি আমি জেনেৰেলিষ্টৰ কথা কওঁ, 193 পদ খালী টোটেল, আৰু SC সকলৰ 29, ST সকলৰ 15, OBC সকলৰ 52, আৰু EWS সকলৰ 19, আনৰিজাৰ্ভ সকল 77। গতিকে তেনেকুৱাকৈ টোটেল 193 জেনেৰেলিষ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ পদ খালী। এপ্লাই কৰিবলৈ হ'লে 7 আগষ্ট, তাৰমানে যোৱাকালিৰ পৰাই হৈ গৈছে, 30 আগষ্টলৈকে কৰিব পাৰিব। অনলাইন পৰীক্ষা ফেজ 1 অবজেক্টিভ হ'ব, MCQ টাইপ। 14 ছেপ্টেম্বৰলৈকে ফেজ 2 অনলাইন পৰীক্ষা অবজেক্টিভ আৰু ডেছক্ৰিপটিভ, মানে MCQ হ'ব, আৰু আপোনালোকে এছে টাইপ কুৱেশ্যনো পাব, বৰ্ণনা কৰি লিখিবও লাগিব। 29 অক্টোবৰ 2025 তাৰিখে হোৱা কথা, তাৰমানে এই বছৰেই চাকৰিটো হৈ যোৱাৰ কথা। আৰু যদি মানে চব ঠিক থাকে, লেটেষ্ট ইনফৰমেশ্যন পাবলৈ হ'লে https://newindia.co.in ৰেগুলাৰলি আপোনালোকে ভিজিট কৰি থাকক, তেতিয়াহে কোনো ধৰণৰ প্ৰব্লেম নহ'ব। ইয়াত কৈ দিছে এ কেণ্ডিডেট জেনেৰেলিষ্ট 1 আগষ্টলৈকে আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। এ কেণ্ডিডেট মাষ্ট পজেছ দ্য মিনিমাম কোৱালিফিকেশ্যন অফ এ গ্ৰেজুৱেট। আপুনি গ্ৰেজুৱেশ্যন যিকোনো ডিচিপ্লিনত কৰিলেই হ'ল, আৰ্টছ, ছায়েন্স, কমাৰ্চ, যিকোনো মেজৰ লওক, কথা নাই। পষ্ট গ্ৰেজুৱেট কৰিলেও হ'ব, সেইটো কথা নাই। মাষ্টাৰ ডিগ্ৰী থাকিলেও পাৰিব, গ্ৰেজুৱেশ্যন থাকিলেও পাৰিব, যিকোনো ডিচিপ্লিনত পাৰিব। আৰু এটলিষ্ট খালি 60% মাৰ্কছ থাকিব লাগিব আপোনাৰ দেই। 60% মাৰ্কছ থাকিলেহে এপ্লাই কৰিব পাৰিব। কিন্তু যদি আপুনি SC, ST, PWBD কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনাৰ 55% থাকিলেও আপুনি এপ্লাই কৰিব লাগিব। অ'কে, ইয়াৰ বাহিৰে বাকী স্পেচিয়েলিষ্টৰ কথা নকওঁ আৰু, কাৰণ বিভিন্ন স্পেচিয়েলিষ্টৰ বাবে আপুনি সেই কৰ্চটো কৰা হ'ব লাগিব। গতিকে বয়সৰ কথা কওঁ, বয়সটো আপোনাৰ 21 বছৰ মিনিমাম, 30 বছৰ মেক্সিমাম। 1 আগষ্ট তাৰিখে আপুনি গণনা কৰিব লাগিব। ইয়াৰ বাহিৰে আমি এতিয়া পৰীক্ষাৰ কথা পাতিম, যে পৰীক্ষাত কি কি প্ৰশ্ন আহে। আপোনাৰ প্ৰিলিমিনেৰী পৰীক্ষা অবজেক্টিভ টেষ্ট হ'ব, 100 মাৰ্কৰ হ'ব, অনলাইন হ'ব। তাতে 3টা ছেকশ্যন থাকিব, আৰু 3টা ছেকশ্যনৰ কাৰণে বেলেগ বেলেগ টাইম পাব। ঠিক আছে। ইংলিছ লেংগুৱেজ অবজেক্টিভ 30টা কুৱেশ্যন, 30 মাৰ্ক, 20 মিনিট ইংলিছ। ৰিজনিং এবিলিটি অবজেক্টিভ হ'ব, 35টা কুৱেশ্যন, 35 মাৰ্ক, 20 মিনিট ইংলিছ হিন্দী। কোৱান্টিটেটিভ এপ্টিটিউড অবজেক্টিভ হ'ব, 35টা কুৱেশ্যন, 35 মাৰ্ক, 20 মিনিট, টোটেল 100টা কুৱেশ্যন, 100 মাৰ্ক, 60 মিনিট। এইটো মূল কথা। এয়া হৈছে আমাৰ ফেজ 1 পৰীক্ষা। ইয়াৰ বাহিৰে টেষ্ট অফ জেনেৰেল এৱাৰনেছ অবজেক্টিভ 40টা কুৱেশ্যন, 40 মাৰ্ক হ'ব, আৰু 25 মিনিট ইংলিছ হিন্দী। টেষ্ট অফ কোৱান্টিটেটিভ এপ্টিটিউড অবজেক্টিভ 40 ইংলিছ হিন্দী 30। আৰু যদি স্পেচিয়েলিষ্ট হয়, তেতিয়াহ'লে অবজেক্টিভ থাকিব, নিজৰ বিষয়ত থাকিব, আৰু 40 কুৱেশ্যন, 40 মাৰ্কছ, ইংলিছ হিন্দী 35 মিনিট, 200 কুৱেশ্যন, 200 মাৰ্ক থাকিব। আৰু যদি আমি মেইনছৰ কথা কওঁ, মেইনছৰ আপোনাৰ 200 মাৰ্কছ থাকিব মেইনছত। ডেছক্ৰিপটিভ থাকিব 30 মাৰ্ক, তাৰমানে 200 মাৰ্কৰ MCQ, বাকী 30 মাৰ্ক আপুনি লিখিত বৰ্ণনামূলক পৰীক্ষা দিব লাগিব। এইটো অনলাইনে হ'ব, টাইপিং কৰিব লাগিব আৰু কম্পিউটাৰত। অবজেক্টিভ টাইপটো শেষ কৰাৰ পিছতে ডেছক্ৰিপটিভটো দি দিব। আৰু 2.5 ঘণ্টা দিছে, 2.5 ঘণ্টা বুলি ক'ব পাৰোঁ। আৰু প্ৰতিটোৰ কাৰণে ছেপাৰেট ছেকশ্যন দিয়া হৈছে টাইম। 5 মিনিট পৰীক্ষা হোৱাৰ আগত আপোনাৰ কথাবোৰ উলিয়াই দিব। আৰু জেনেৰেলিষ্টৰ বাবে ফাইনেল বা মেইনছৰ পৰীক্ষাত কি আহিব? ৰিজনিং অবজেক্টিভ আহিব, ছিকুৱেঞ্চত নাহে। 50টা কুৱেশ্যন, 50 মাৰ্ক, ইংলিছ হিন্দী মিডিয়াম, 40 মিনিট, আৰু ছেপাৰেটকৈ দিব চব। ইংলিছ লেংগুৱেজৰ বাবে অবজেক্টিভ আহিব, 50টা কুৱেশ্যন, 50 মাৰ্ক, ইংলিছ 40 মিনিট। জেনেৰেল এৱাৰনেছ
অবজেক্টিভ মানে MCQ 50টা কুৱেশ্যন 50 মাৰ্ক, ইংলিছ হিন্দী 30 মিনিট। টেষ্ট অফ কোৱান্টিটিভ এপটিটিউড অবজেক্টিভ হয় 50টা কুৱেশ্যন 50 মাৰ্ক, ইংলিছ হিন্দী 40 মিনিট। টোটেল আপোনাৰ 200 কুৱেশ্যন হ'ব, 200টা মাৰ্ক হ'ব তেনেকুৱা। স্পেচিয়েলিষ্টৰ কথা নকওঁ, তাত একেই হ'ব, খালী আৰু তেওঁলোকৰ সেই কোৱালিটিটোত থাকিব লাগিব, সেইটো বস্তু পঢ়াব লাগিব। তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হ'ব। আপুনি যদি পাছ কৰে 2টা পৰীক্ষা, ফেজ 1 ফেজ 2, ফেজ 3ত আপোনাৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউটো ক'ত হ'ব, কি হ'ব, কিমান তাৰিখে হ'ব, সেইটো আৰু সময়ত আপোনালোকক ৱেবছাইটত জনাই দিব। তাৰপিছত আপোনাৰ ফাইনেল ছিলেকশ্যন হ'ব, আৰু ফাইনেল ছিলেকশ্যন হোৱাৰ পিছত আপোনাৰ আইডেণ্টিটি ভেৰিফিকেশ্যনো হ'ব, বায়'মেট্ৰিক ডাটা চাব, সকলো মানে অৰিজিনেল ডকুমেণ্ট চেক কৰিব, এইবোৰ কথা। আৰু SC ST PWD সকলে 100 টকা দিব লাগিব, আৰু বাকীসকল SC ST PWD যিবোৰ নহয় আৰু 850 টকা, খালী GSTটো যোগ হৈ থাকিব। পৰীক্ষা চেণ্টাৰ ক'ত হ'ব সেইটো এডমিট কাৰ্ডত থাকিবই। যদি আমি অসমৰ কথা কওঁ, আমাৰ অসমৰ যদি কথা কওঁ, ডিব্ৰুগড়ত হ'ব, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। গতিকে অসমৰ 5টা ঠাইত যিটো প্ৰায় সকলো পৰীক্ষা য'ত হৈ থাকে আৰু তাতেই হ'ব। তাৰ বাহিৰে চেলেৰিটো আৰম্ভণিত 50+ হৈ পিছলৈ 1 লাখ পাৰ হৈ যাব, আৰু যি তথ্য বিচাৰে সেইবোৰ আপোনালোকে দিব লাগিব। আৰু অফিচিয়েল ৱেবছাইটটো গম পাইছে, পুনৰ কৈ দিছোঁ, www.newindia.co.in। এইকেইটাই মূল কথা, আৰুতো বিশেষ কথা নাই।